নমস্কাৰ। মই আজি বিশেষ কাৰণত এই ভিডিঅ'টো বনাব লগা হৈছে। এই যে ধিংকাণ্ডত ধিঙত যি নৰকীয় কাণ্ডটো হৈ গ'ল, সেইটো লৈ যে অসমত তলপাৰ লাগি আছে, সেই বিষয়ে মই কেইষাৰমান কথা ক'বলৈ ওলাইছোঁ। প্ৰথম কথা হৈছে, মই পৰিচয় দিছোঁ, মই এজন গৰীয়া মুছলিম, অৰ্থাৎ অসমীয়া মুছলিম। মই বাংলা ভাষাও নাজানো, হিন্দী জানো অলপ চলপ, নজনা বুলি নকওঁ। অসমীয়াৰ বাহিৰে মই বেলেগ ভাষা মই ক'ব নোৱাৰোঁ। গতিকে মই এজন প্ৰকৃত অসমীয়া। কিন্তু কথা হৈছে কি, এটা দুখ লাগে কি, কোনোবাই দোষ কৰিব, কোনোবাই তাৰ পৰিণাম ভুগিব, সেইটো খুব দুখ লগা কথা। আৰু মই সামাজিক মাধ্যমত বেছিভাগ কমেণ্টে চাওঁ, আৰু কমেণ্টবিলাকত দেখা পাওঁ একোখনকৈ লিষ্ট আহে যে হিন্দু সম্প্ৰদায়ৰ মানুহ কেইটা অপৰাধ কৰিলে আৰু মুছলিম সম্প্ৰদায়ৰ মানুহ কেইজনে অপৰাধ কৰিলে, একোখনকৈ লিষ্ট আমাৰ মুছলিম ভাইসকলে কমেণ্ট বক্সত দি দিয়ে। কথাটো সেইটো নহয়, কাৰণ হিন্দু মানুহে কেইটা অপৰাধ কৰিছে, মুছলিম মানুহে কেইটা অপৰাধ কৰিছে, কথাটো সেইটোত লগা নাই। কথাটো লাগিছে কি, যে মুছলিম মানুহে হিন্দুৰ ছোৱালী বোৱাৰীক কিয় বেয়া চকু দিয়ে বা কিয় ধৰ্ষণ কৰে, লাগিছে সেইটোত। আজি যদি ধিংকাণ্ডটোত যদি মুছলিম ল'ৰাই যদি মুছলিম ছোৱালীক যদি জঘন্য ঘটনা কৰিল হৈ, তাত ক'বলগীয়া একো নাছিলে। কিন্তু যিহেতু ছোৱালী সিহঁতৰ, তেওঁলোকৰ কথা হৈছে বাৰ বাৰ মুছলিমসকলে কিয় হিন্দুৰ ছোৱালী বোৱাৰীক চকু দিয়ে। চাওক, মোৰ মুছলিম ভাইসকলক মই কৈছোঁ, প্ৰত্যেক সম্প্ৰদায়ৰে একোটাকৈ টান থাকিবই। আজি যদি হিন্দু সম্প্ৰদায়ৰ মানুহে যদি আমাৰ মুছলিম ছোৱালী বোৱাৰীক যদি ধৰ্ষণ কৰিল হৈ, আৰু প্ৰায় যদি ধৰ্ষণ কৰি থাকিল হৈ আমাৰ সম্প্ৰদায়ৰ মানুহক, তেতিয়াহ'লে আমিও সহ্য নকৰিলোঁ হৈ। গতিকে ভুলটো আমাৰে। গতিকে যি হওক, যি হ'ব লগা হৈ গৈছে, এতিয়া আমি প্ৰত্যেক সমাজতে আমি সচেতন হ'ব লাগিব। আমাৰ যিবিলাক শিক্ষিত ব্যক্তি আছে বা যিবিলাক জনা বুজা মানুহ আছে, আমি সমাজত প্ৰত্যেকেই একোটা আলোচনা কৰিব লাগিব যে এনেকুৱা জঘন্য কাম যদি কোনোবাই কৰে, তেওঁৰ মৃত্যু হ'লে তেওঁক আমি কবৰস্থানত কবৰ দিব নিদিওঁ, বা আমি ৰাইজে কোনো তেওঁলোকৰ লগত সহযোগ নকৰোঁ। এনেকুৱা কিছুমান আমি পদক্ষেপ ল'ব লাগিব, নহ'লে কিন্তু আমাৰ সমাজখন দিনক দিনে বেয়াৰ ফালে গৈ আছে। কিছুমান কুকুৰে, কিছুমান বদমাছে এই কামবিলাক কৰে, আৰু নিৰীহ মানুহখিনি তাৰ ভোগ কৰিবলগীয়া হয় তাৰ কষ্টবিলাক। আজি চাওক, ধিঙৰ কাণ্ডটোত উজনিত যিবিলাক মিয়া সম্প্ৰদায়ৰ মানুহে তাতে কাম বন কৰি খাই লৈ আছিল, সেইবিলাক হৈছে দুখীয়া মানুহ। এওঁলোকে সেইবিলাক দোষ কৰে আৰু তাৰ কষ্ট ভোগ কৰিব লাগিছে সেই দুখীয়া মানুহবিলাকে। গতিকে মই আমাৰ সমূহ মুছলিম ভাইসকলক কৈছোঁ, যি হ'বৰ হৈ গ'ল, এতিয়া আমি প্ৰত্যেক ৰাইজে সজাগ হ'ব লাগিব। বহি থাকিলে কাম নহ'ব, সদায় আমি সৎ পথত থাকিব লাগিব। আমাৰ যাতে বদনাম নলয়, আমাক যাতে কোনেও বেয়া বুলি ক'ব নোৱাৰে। অন্ততঃ আমাৰ অসমখনত যাতে আমাক কোনেও বেয়া বুলি ক'ব নোৱাৰে, আমাক যাতে কোনেও ঘৃণাৰ পাত্ৰ দি চাব নোৱাৰে, আমি নিজেই ঠিক থাকিব লাগিব। আমাৰ ল'ৰা ছোৱালী কিবা দোষ কৰিব, আমি তাৰ উচিত প্ৰত্যুত্তৰ আমি দিব লাগিব। গতিকে সেইকাৰণে মই এইখিনিয়ে ক'লোঁ, এই যিবিলাক লিষ্ট, হিন্দু মানুহে কেইটা অপৰাধ কৰিছে, মুছলিম মানুহে কেইটা অপৰাধ কৰিছে, সেইটো কথালৈ এইটো অহা নাই। আহিছে কোনটো কথা লৈ আহিছে, যে মুছলিম মানুহে আমাৰ হিন্দু ছোৱালী বোৱাৰীৰ ওপৰত কিয় চকু দিয়ে। মেইন কথাটো লাগিছে তাত। আপোনালোকে বা কি ভাবিছে নাজানো। যদি হিন্দুৰ ল'ৰা ছোৱালীক যদি হিন্দু মানুহে ধৰ্ষণ কৰে বা বলৎকাৰ কৰে, তাত তেওঁলোকেহে বিচাৰ কৰিব। আমাৰ মুছলিম ছোৱালীক, আমাৰ মুছলিম ল'ৰা যদি ধৰ্ষণ কৰে বা বলৎকাৰ কৰে, সেই বিচাৰ আমি কৰিব লাগিব। গতিকে সেইকাৰণে মই কৈছোঁ, এইবিলাক আমি অলপ সাৱধান হ'বলগীয়া হ'ল। কিন্তু কথা হৈছে কি জানে, এই 26ৰ ইলেকশ্যন আহিছে, আমাৰ বদৰ চাচা কিন্তু এতিয়া নাই। এতিয়া ৰাজনীতিটো বেলেগ হ'ব। গতিকে সেইকাৰণে মই কৈছোঁ, আমাৰ মুছলিম ভাইসকলক কৈছোঁ, আপোনালোকে সাৱধান হ'ব, সদায় সাৱধান হ'ব। কাৰণ কিয়, এই ইলেকশ্যনৰ সময়ত বহুত কিবা কিবি হৈ যাব পাৰে।
সুবিধা ল'ব, ৰাজনৈতিক দলবোৰে সুবিধা ল'ব। আপোনালোকে অকল বিজেপি বেয়া বুলি ক'লে নহ'ব, কংগ্ৰেছো বেয়া, বিজেপিও বেয়া, AUDF বেয়া, যিমান দল আছে ৰাজনৈতিক দল মানেই লেতেৰা, ৰাজনৈতিক দল মানে লেতেৰা। কোনো ৰাজনৈতিক দলক আপোনালোকে ভাল বুলি নাভাবিব। গতিকে সেইকাৰণে মই কৈছোঁ 2026ত যিহেতু ইলেকশ্যন আছে, গতিকে আমাৰ মুছলিম ভাইসকল খোজ দিব লগা হ'লে খুব ভাবি চিন্তি খোজ দিব লাগিব। গতিকে মই বেছি দীঘলীয়া নকৰোঁ, এইখিনিয়ে ক'লোঁ। ভুল হ'লে আপোনালোকৰ বন্ধু বুলি মোক ক্ষমা কৰি দিব। ধন্যবাদ।